নমস্কাৰ মই এপলিনা টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো পুৱতি নিশা কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু বন বিভাগৰ লোকৰ গুলীত নিহত হৈছে এজন ব্যক্তি কিন্তু কি উদ্দেশ্যেৰে এই ব্যক্তিজন ৰাষ্ট্ৰীয় উদ্যানৰ মাজত প্ৰৱেশ কৰিছিল ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত চলি আছে আৰক্ষীৰ আমি লৈ আহিছো এই মুহূৰ্তত শেহতীয়া খবৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকলৈ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত যেটো পুৱতি নিশা গুলীচালনাৰ ঘটনা কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে পুৱতি নিশাই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে গুলীচালনাত চোৰাং চিকাৰী নিহত হৈছে চোৰাং চিকাৰীৰ সন্দেহত এজনক সন্দেহ কৰা হৈছে নিহত ব্যক্তিজনক চোৰাং চিকাৰী বুলি সন্দেহ কৰা হৈছে আৰু অগৰাতলি বনাঞ্চলৰ ৰঙা মটৰীয়া বন শিবিৰ এলেকাৰ এজাৰ কাঠনিত গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে বন বিভাগৰ লোক আৰু নিহত ব্যক্তিৰ মাজত গুলীচালনাৰ ঘটনা উদ্যানখনৰ বন কৰ্মীৰ সৈতে গুলীয়াগুলী লাগে চিকাৰী চোৰাং চিকাৰী বুলি সন্দেহ কৰা হৈছে চিকাৰীটোৰ পৰা জব্দ কৰা হৈছে এটা 3.3 ৰাইফল 3 জাই সজীৱ গুলী আৰু 2 জাই খালী কাৰ্ট্ৰিজ জব্দ কৰা হৈছে দণ্ডাধীশৰ উপস্থিতিত নিহত ব্যক্তিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ঘটনা সন্দৰ্ভত কাজিৰঙা আৰক্ষীক অৱগত কৰে বন বিভাগৰ লোকে আৰু লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া তদন্ত চলি আছে বন বিভাগৰ লোকসকলৰ হাতত নিহত এই ব্যক্তিজনক চোৰাং চিকাৰী বুলি সন্দেহ কৰা হৈছে আৰু সমান্তৰালভাৱে এই ব্যক্তিজনৰ লগত আৰু কোন কোন জড়িত আছিল এই সন্দৰ্ভতো তদন্ত অব্যাহত আছে বা তেওঁ অকলশৰেই বনাঞ্চলৰ মাজত প্ৰৱেশ কৰিছিল ৰাষ্ট্ৰীয় উদ্যানৰ মাজত প্ৰৱেশ কৰিছিল নে আৰু তেওঁৰ সৈতে কোনো লোক আছিলে যেটো নিখাৰ অন্ধকাৰত বন বিভাগৰ লোকৰ দৃষ্টি নপৰিল সেই ব্যক্তিৰ ওপৰত তেনেস্থলত এতিয়া তদন্ত চলি আছে ইতিমধ্যে ড্ৰোন প্ৰেৰণ কৰা হৈছে আৰু সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি স্থানত এই ঘটনা সংঘটিত হৈছিল পুৱতি নিশা সমগ্ৰ ঘটনা সন্দৰ্ভত পৰ্যবেক্ষণ বাবে ইতিমধ্যে ড্ৰোন কেমেৰা প্ৰেৰণ কৰা হৈছে ড্ৰোন কেমেৰাৰে সকলো দৃশ্য আবদ্ধ কৰিব আৰু কোন ফালৰ পৰা প্ৰৱেশ কৰিছিল চোৰাং চিকাৰীৰ দল সেই সন্দৰ্ভতো ইতিমধ্যে তদন্ত অব্যাহত আছে আৰক্ষীৰ কাজিৰঙা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে আৰু বন বিভাগৰ সহযোগত শীঘ্ৰেই আৰক্ষীৰ তদন্ত আৰু বন বিভাগৰ সহযোগত শীঘ্ৰেই ঘটনাৰ প্ৰকৃত ৰহস্য ফাদিল হোৱাৰ সম্ভাৱনা আৰু ইতিমধ্যে বন বিভাগৰ লোকে যি মন্তব্য কৰিছে যে প্ৰকৃততে কি উদ্দেশ্যে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিছিল এই ব্যক্তি উল্লেখ কৰিছে কাজিৰঙা বন বিভাগৰ সন্দেহৰ আৱৰ্তত সোমাই থকা এই ব্যক্তিজনে এতিয়া যেটো 3.3 যি ৰাইফল হাতত পোৱা গৈছে যি মাৰণাস্ত্ৰ হাতত পোৱা গৈছে 3.3 ৰাইফল সেই ৰাইফলে আচলতে গড় চিকাৰ কৰাৰ উদ্দেশ্যেহে ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছিল বুলি এক প্ৰকাৰ সন্দেহজনক মন্তব্য কৰিছে বন বিভাগৰ লোকে যেহেতু গুলীচালনাত নিহত হৈছে এগৰাকী ব্যক্তি সন্দেহজনক চোৰাং চিকাৰী বুলি উল্লেখ কৰা হৈছে অগৰাতলিৰ বনাঞ্চলৰ ৰঙা মটৰীয়াৰ বন শিবিৰ এলেকাৰ এজাৰ কাঠনিত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনাটো গোপন সূত্ৰৰ ভিত্তিত তথ্য লাভ কৰিছিল বন বিভাগৰ লোকে গোপন সূত্ৰৰ ভিত্তিত তথ্য লাভ কৰিছিল যে পুৱতি নিশা এনেধৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা দল সোমোৱাৰ চোৰাং চিকাৰী দল প্ৰৱেশ কৰাৰ সম্ভাৱনা আৰু তেনেস্থলত গোপনে বাহৰ পাতিছিল অগৰাতলিৰ এজাৰ কাঠনিত আৰু তাৰ পিছতে আৰক্ষীৰ বন বিভাগৰ লোকৰ দৃষ্টিত দেখিবলৈ পোৱা গৈছিল পুৱতি নিশা টৰ্চ লাইট জ্বলিছিল আৰু সেই টৰ্চৰ পোহৰলৈ বুলি লক্ষ্য কৰি বন বিভাগৰ লোকে গুলীচালনা কৰিছিল আৰু তাৰ পিছতে বন বিভাগৰ লোকৰ গুলীত নিহত হৈছে সেই ব্যক্তিজন সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান পৰ্যবেক্ষণ কৰি আছে আৰু পৰিস্থিতি ঘটনাস্থলীত উপস্থিত হৈ বৰ্তমানো যিহেতু পৰ্যবেক্ষণ চলি আছে আৰু সমান্তৰালভাৱে নিহত ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু এই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত চলাই আছে ক'ৰ পৰা কিদৰে প্ৰৱেশ কৰিছিল আৰু এই ব্যক্তিকে যিজন ব্যক্তি ইতিমধ্যে নিহত হৈছে বন বিভাগৰ লোকৰ হাতত সেই ব্যক্তিজন কিন্তু অসমৰ নহয় অৰ্থাৎ অন্যান্য উত্তৰ পূবৰ অন্যান্য প্ৰান্তৰ পৰা আহি এনেধৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী সোমাই পৰিছে নেকি তাক লৈ এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে একচুৱেলি আমাৰ সেইটো মানে এটা মানে খুব এটা ইণ্টেল আমি পালোঁ এইটো 2-3 আগতৰ পৰাই আমি মানে পাই আছিলোঁ আমাৰ DFOয়ে সেইটো পালে আৰু আমি এলাৰ্ট কৰিলোঁ আমাৰ গোটেই বিশ্বনাথ আৰু আমাৰ ইষ্টাৰ্ণ আসামক দেট আমি এটা ইণ্টেলিজেঞ্চত সেইটো পালোঁ কি কোন মানুহ চোৰাং চিকাৰীয়ে ভিতৰত সোমাবলৈ চেষ্টা কৰি আছে নদীৰ ফাল দিয়ে আৰু যোৱাকালি ৰাতি আমাৰ গোটেই টিমছ এইটো এম্বুছত বহিলে আমাৰ উত্তৰ পৰা হ'ল আমাৰ বিশ্বনাথৰ পৰা বোট দি কৰা হ'ল আৰু আমাৰ ইষ্টাৰ্ণ আসামৰ পৰা আমাৰ সবে এলাৰ্ট কৰি গোটেই ৰাতি মানে এম্বুছত থাকিলে এৰাহুটি কেম্পৰ ওচৰত
প্ৰায় 3টাৰ পৰা 4টাৰ বজাৰ মাজত হেৰি কোনোবাই টৰ্চ লাইট বা এনেকুৱা এটা ফ্লেছটো পালে আমাৰ ষ্টাফে। তাৰপিছত এই ষ্টাফ এনেও আমাৰ মানে মানুহ এম্বুছত বহি আছিলে, তো এইটো এনকাউণ্টাৰ হ'ল আৰু গুলাগুলি হ'ল। আমাৰ ষ্টাফেও ৰাউণ্ড ফুটালে আৰু হেৰি হ'ল। আৰু ইয়াতে এইটো বোধ কৰোঁ এইটো কেনে আন্ধাৰ আছিলে, সেইটো কাৰণে এতিয়া 3 বা 4জন মানুহৰ মান যেন লাগি আছে। আৰু এজন মানুহক আমি মানে হেৰি হ'ল, এনকাউণ্টাৰ হ'ল, আৰু বাকীখিনি পলোৱা নিচিনা যেন লাগি আছে। সেইটো ঘটনাটো আপোনাৰ মানে ৰাতিপুৱা একেবাৰে মানে 3টা আৰু 4টাৰ মাজত সেইটো মানে এইটো আৰ্মছ ৰিকভাৰ কৰা হ'ল আৰু লাইভ এমিউনিশ্যনো ৰিকভাৰ কৰা হ'ল। আৰু লাইভ এমিউনিশ্যন বোধ কৰোঁ এতিয়া পুলিচে আমাৰ এইটো জনাব আমাক, কাৰণ পুলিচ অলৰেডি গৈছে। বাট এইটো মানে যিটো আমাৰ .315 ৰাইফল যিটো কয়, যিটো স্পেচিয়েলি আমাৰ গড়ৰ হত্যাৰ কাৰণে যিটো ইউজ হয়, আৰু হেৰিটো এইটো আমাৰ 315।